যোৰহাটৰ পশ্চিম দিশৰ ঢাপকটা শাহপুৰীয়া গাঁৱত প্ৰতিষ্ঠিত কলাকল্প বিখ্যা চমুকৈ ক্ৰিয়েটিভ আৰ্ট গেলেৰীত 8 ফেব্ৰুৱাৰীৰ পৰা সপ্তাহজোৰাকৈ নখ-শিকাৰুসকলক চিত্ৰ প্ৰদৰ্শনীৰ আৰম্ভ হৈছে। প্ৰতিষ্ঠিত শিল্পী পৰেশ শইকীয়াই ৰাষ্ট্ৰীয় পথৰ কাষৰ নিজা বাসগৃহত গঢ়ি তোলা আৰ্ট গেলেৰীটোত ইতিপূৰ্বে ভালেকেইখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ পাছত নখ-শিকাৰুসকলৰ চিত্ৰ প্ৰদৰ্শনী আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটি শুভাৰম্ভ কৰে ডাক্তৰ থানেশ্বৰ বৰাই। ৰমেন শইকীয়া, বিজয় শৰ্মা, মানস ৰঞ্জন দাস, মুকিবুৰ ৰহমান, পৰীক্ষিত বৰুৱা, লক্ষী বৰা, ত্ৰিদীপ দত্ত, অজয় কুমাৰে উক্ত অনুষ্ঠানটিত উপস্থিত থাকি কৌতুক বৃদ্ধি কৰে। শিৱাংগী শৰ্মা, তেজস সুমন, মনশ্ৰী শইকীয়া একোটাকৈ গীত পৰিৱেশন কৰা শুভাৰম্ভণি অনুষ্ঠানত নখ-শিকাৰু শিল্পীসকলৰ লগতে অভিভাৱক আৰু সৌভাগীসকল উপস্থিত থাকে। চিত্ৰশিল্পী লক্ষী বৰা, ত্ৰিদীপ দত্ত, পৰীক্ষিত বৰুৱা, সংবাদদাতা ৰমেন শইকীয়া, SBIৰ অৱসৰপ্ৰাপ্ত প্ৰবন্ধক বিজয় শৰ্মাই বক্তব্য প্ৰদান কৰে। চিত্ৰ প্ৰদৰ্শনীখন 15 ফেব্ৰুৱাৰীলৈকে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে দৰ্শনাৰ্থীসকলৰ বাবে মুকলি থাকিব বুলি আয়োজক চিত্ৰশিল্পী পৰেশ শইকীয়াই জনাইছে আৰু আগ্ৰহীসকলৰ উপস্থিতি কামনা কৰিছে। সুন্দৰভাৱে আয়োজন কৰিবলৈ বিচাৰিছোঁ আমি, যাতে আমাৰ ওচৰে পাজৰে থকা কিছু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এই অঞ্চলত বসবাস কৰা তাৰ কিছুমান ল'ৰা ছোৱালী ইয়াত চিত্ৰ প্ৰদৰ্শনী হৈছে আৰু এই চিত্ৰ প্ৰদৰ্শনীসমূহ আমি ৰাইজৰ সন্মুখলৈ এৰি দিব বিচাৰিছোঁ। মানুহে কয় মানে আমি কিয় মানে বহুতে কয় মানে আপুনি কিয় কিছু ল'ৰা ছোৱালী শিক্ষাদান কৰি পেলাই আমি সমাজখন সংস্কৃতিবান কৰি দিয়া সেই উদ্দেশ্য লৈ পেলাই আমি এই প্ৰদৰ্শনীখন পাতিছোঁ। ইয়াৰ আগতে আৰু এখন প্ৰদৰ্শনী হৈ গৈছিলে, এখন দ্বিতীয়খন প্ৰদৰ্শনী। গতিকে আমাৰ যিটো ক্ৰিয়েটিভ আৰ্ট গেলেৰী এইটো প্ৰতিষ্ঠা হোৱা আজি ভালেকি বছৰ হ'ল। আমি নতুন দিল্লী ললিতকলা একাডেমীটো আমাৰ চিত্ৰ প্ৰদৰ্শন কৰিছোঁ আমি আমাৰ এই ললিতকলা ক্ৰিয়েটিভ আৰ্ট গেলেৰী নামেৰে। গতিকে আমাৰ আশা কৰিছোঁ আমাৰ ৰমেন শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও।